গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়া পৰগমন হোৱা ১৫টা দিন অতিক্ৰম কৰিলে। প্ৰয়াত শিল্পীগৰাকীৰ শদিয়াৰ টুপচিঙাৰ বাসগৃহত আদ্যশ্ৰাদ্ধৰ প্ৰস্তুতি। প্ৰায় ১ লাখ অতিথিক আপ্যায়ন কৰিব শদিয়াবাসীয়ে। গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়া পৰগমন হোৱা প্ৰায় ১৫টা দিন অতিক্ৰম কৰিলে। বৰ্তমানেও গণশিল্পীগৰাকীৰ শদিয়াৰ টুপচিঙাৰ বাসগৃহত অসংখ্য গুণমুগ্ধই পৰিয়ালৰ কাষত উপস্থিত হৈছেহি। ইয়াৰ মাজতেই গণশিল্পীগৰাকীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজনৰ পূৰ্ণ প্ৰস্তুতি চলাইছে শদিয়া ৰাইজে। ইতিমধ্যে ৰাজহুৱা আদ্যশ্ৰাদ্ধ আয়োজনৰ বাবে বিভিন্ন দল সংগঠন তথা শদিয়াৰ ৰাইজৰ উমৈহতীয়া প্ৰচেষ্টাত এখন পূৰ্ণাংগ আয়োজক কমিটি গঠন কৰি গণশিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধভাগ আগন্তুক ৯ ফেব্ৰুৱাৰী তথা অহা দেওবাৰৰ দিনটোত আয়োজনৰ দিহা কৰা হৈছে। যিহেতু শিল্পীগৰাকীৰ শদিয়াৰ নিজ গৃহত অসমৰ ভিন্ন প্ৰান্তৰ পৰা অগণন লোকে পৰিয়ালক এষাৰি মাত দিবলৈ ভিৰ কৰিছেহি, গতিকে আদ্যশ্ৰাদ্ধৰ দিনটোতো অগণন লোক টুপচিঙা গাঁওখনত সমাৱেশ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে গাঁওবাসীয়ে। সেয়েহে প্ৰায় ১ লাখ অতিথিৰ বাবে ২৩টা লংগৰত অতিথিক আপ্যায়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু ইয়াৰ উপৰি শদিয়াৰ প্ৰতিখন গাঁৱে অতিথি আপ্যায়নৰ দায়িত্ব গ্ৰহণ কৰিছে। আদ্যশ্ৰাদ্ধ ভাগি সুকলমে সম্পন্ন হ'বলৈ চেষ্টাৰ ত্ৰুটি ৰখা নাই গাঁওবাসীয়ে। প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি কওঁ, কাৰণ স্বতঃস্ফূৰ্তভাৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা স্বতঃস্ফূৰ্তভাৱে এই ৰাজহুৱা আদ্যশ্ৰাদ্ধলৈ সহায়ৰ হাত আগবঢ়াইছে। আমাৰ কাকোৱেই ব্যক্তিগতভাৱে ধন্যবাদ দিয়াৰ মানে এই মুহূৰ্তত থাকি যাব। আমি এইটো সেই এটা কথা ঠিক যে ৰাজীৱ শদিয়াৰ দৰে শিল্পীৰ গণশিল্পীৰ যি মানসিকতা, তেনে মানসিকতাৰে চলি থকা সমাজখনত সামগ্ৰিকভাৱে সকলোৱে কেনেধৰণৰ মৰম চেনেহ দি কেনেধৰণে মৰমে উপচাই পেলাব লাগে সেয়া কিন্তু অসমীয়া মানুহে, অসমীয়া জাতিসত্তাই সেয়া কিন্তু জানে। আৰু সেইকাৰণে বিভিন্ন ধৰণৰ সামগ্ৰিকভাৱে বিভিন্ন ধৰণৰ উপভূমিতি হৈছে, বহুকেইখন উপভূমিতি হৈছে, স্বতঃস্ফূৰ্তভাৱে প্ৰত্যেকেই ইয়াত সহায়ৰ হাত আগবঢ়াইছে। আৰু আমি কৈছোঁ এই মুহূৰ্তত আপোনালোকে দেখিছেই যে ইয়াত আজিও এই মুহূৰ্ততো সকলো বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি সমবেত হৈছেহি। আৰু আমি এই মুহূৰ্তত গণশিল্পীৰ প্ৰতি ৰাইজৰ যিটো মৰম, যিটো মানে শ্ৰদ্ধা, সেয়া আমি এই আমাৰ ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰে দেখিবলৈ পাব। আৰু এই মুহূৰ্তত আমি সমগ্ৰ অসমবাসী ৰাইজক আমি ৰাজহুৱা ৯ তাৰিখে অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ নিমন্ত্ৰণ জনাইছোঁ। আৰু আমি তেওঁলোকক আলহী হিচাপে নহয়, তেওঁলোকক গৃহস্থ হিচাপে আমি নিমন্ত্ৰণ জনাইছোঁ। আমি যিমান পাৰোঁ আমি আয়োজক সমিতি আমি চেষ্টা কৰিছোঁ যাতে ক'তো ত্ৰুটি ৰৈ নাযায়, কাৰণ আমি কোনোবা আয়োজক সমিতি বুলি নহয়, প্ৰত্যেকেই স্বতঃস্ফূৰ্তভাৱে ইয়াত আগবাঢ়ি আহিছে, সেৱা মনোভাৱে আগবাঢ়ি আহিছে, সকলোৱে সহায় সহযোগ আগবঢ়াইছে। গতিকে আমি গৃহস্থ, আমি প্ৰত্যেকেই গৃহস্থ, আমি কোনেও আয়োজক সমিতি বুলি নহয়, মই কৈছোঁ এই কথাটো। গতিকে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। প্ৰয়াত শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধৰ দিনা পৰিয়ালটিৰ কাষত থিয় দিবলৈ অনুৰোধ জনাইছে কণ্ঠশিল্পী নীলাক্ষী নেওগেও। মৃত্যুৰ দিন ধৰি মানে আজিলৈকে বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বহু দূৰ দূৰণিৰ পৰাও মানুহ আহিছে, পৰিয়ালটিৰ কাষত থিয় দিছেহি, সাহস দিছেহি। গতিকে মই মোৰ ফালৰ পৰা তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ। আৰু যি 10 তাৰিখে ইমান বিশাল আয়োজন কৰা হৈছে সমগ্ৰ শদিয়াবাসী ৰাইজ আৰু বিভিন্ন ৰাইজৰ সহযোগত ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ, তাৰ বাবে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলোকে নিমন্ত্ৰণ জনাইছোঁ আহি তেখেতৰ জন্মস্থানত 9 ফেব্ৰুৱাৰী তাৰিখটো ভুল হৈছে মোৰ, অহা দেওবাৰে নিজৰ জন্মস্থানত আহি ঘৰখন চাই যাওকহি, পৰিয়ালটিক অকণমান সাহস দি যাওকহি আৰু তেখেতক শ্ৰদ্ধাঞ্জলি দি যাওক। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ শদিয়া।